ইভিনিং গাইজ। আজি নিৰ্বাচনৰ চূড়ান্ত ফাইনেল আপডেট আপোনালোকক দিব বিচাৰিছোঁ। তাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটামান সমষ্টিৰ আপডেট আপোনালোকক মই দিব লৈছোঁ। হোজাই আৰু নগাঁও জিলাৰ ভিতৰত আটাইতকৈ বেছি মাৰ্জিনত জিকা কেণ্ডিডেট হ'ল আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়া। তেখেতে 66,701 ভোটৰ মাৰ্জিনত তেখেতে জিকিলে আৰু তেখেতে টোটেল ভোট পাইছিলে 1,44,361টা ভোট। সেকেন্ড স্থানত আছিলে নগাঁও ৰূপক শৰ্মা ডাঙৰীয়া। তেখেতে 61,984 ভোটৰ মাৰ্জিনত তেখেতে জিকিলে। তেখেতে টোটেল ভোট পাইছিলে 1,13,958টা ভোট। আৰু হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত লামডিঙৰ শিবু মিশ্ৰ ডাঙৰীয়া তেখেতে 22,114টা ভোটৰ মাৰ্জিনত জিকিলে। তেখেতে টোটেল ভোট পাইছিলে 1,15,330টা ভোট। বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমল চাহাবে জিকিলে। তেখেতে 35,380টা ভোটৰ মাৰ্জিনত জিকিছে। টোটেল ভোট তেখেতে পাইছিলে 1,19,721টা ভোট। বহৰমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়া 56,141 ভোটৰ মাৰ্জিনত তেখেতে জিকিলে। তেখেতে টোটেল ভোট পাইছিলে 1,17,127টা ভোট। জালুকবাৰী সমষ্টিত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে 89,434 ভোটৰ মাৰ্জিনত তেখেতে জিকিলে। তেখেতে টোটেল ভোট পাইছিলে 1,27,151টা ভোট। যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক পৰাজিত কৰি তেখেতে টোটেল ভোটৰ মাৰ্জিনত 23,182টা ভোটৰ মাৰ্জিনত তেখেতে পৰাজয় কৰিলে আৰু তেখেতে জিকিলে 23,182টা ভোটৰ ব্যৱধানত। তেখেতে টোটেল ভোট পাইছিলে 69,439 ভোট। অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিত 70,272টা ভোটৰ মাৰ্জিনত জিকিলে। তেখেতে টোটেল ভোট পাইছিলে 86,521টা ভোট। খোৱাং সমষ্টিত লুণজ্যোতি গগৈ ডাঙৰীয়াক পৰাজয় কৰালে চক্ৰধৰ গগৈ ডাঙৰীয়াই। তেখেতে 9,984 ভোটৰ মাৰ্জিনত জিকিলে চক্ৰধৰ গগৈ ডাঙৰীয়া। তেখেতে টোটেল ভোট পাইছিলে 66,038 ভোট। এয়া আছিলে কেইবাটাও সমষ্টিৰ আজিৰ চূড়ান্ত ফাইনেল আপডেট। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোক শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ছ' মাছ।